ভেৰিফিকেশ্যন সম্পৰ্কত আমাৰ ভিডিঅ'বিলাকত বহুত কমেণ্ট অহা দেখা গৈছে, বহুত কুৱেশ্যন অহা দেখা গৈছে আৰু এই বিষয়ত ভিডিঅ' প্ৰস্তুত কৰিবলৈ বহুতেই বিচাৰি আছে আৰু সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আমি আচলতে আগতেও ভেৰিফিকেশ্যনৰ ভিডিঅ' দিছিলোঁ, কিন্তু আকৌ যিহেতু প্ৰাৰ্থীসকলে বিচাৰিছে সেইকাৰণে ভেৰিফিকেশ্যনৰ ওপৰত ভিডিঅ' আমি প্ৰস্তুত কৰিব লগা হৈছে। আৰু আমাৰ চেনেলত যিসকল ধৰক কুৱেশ্যন আহে সেই কুৱেশ্যনবিলাকৰ আমি আনচাৰ ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰোঁ, কাৰণ যিহেতু প্ৰত্যেক কমেণ্টৰ ৰিপ্লাই কৰাটো সম্ভৱ নহয়, সময় নাথাকে ইমান, সেইকাৰণে আমি ভিডিঅ' আকাৰে তাৰ এনচাৰবিলাক দিবলৈ চেষ্টা কৰোঁ। এতিয়া কথা হ'ল আমি মেইন টপিকটোলৈ যাওঁ। টপিকটো হৈছে যে ভেৰিফিকেশ্যন কেতিয়া হ'ব আৰু যিটো ক'ড অফ কণ্ডাক্টৰ যিটো কথা বৰ্তমান হ'বলৈ গৈ আছে, কেতিয়া ক'ড অফ কণ্ডাক্ট হ'ব সেইখিনি কথা আমি আলোচনা কৰিম। কথা হ'ল আপোনালোকে দেখিছে যে যোৱাকালি মানৰ পৰা এটা বস্তু ভাইৰেল হৈ থকা দেখা পাইছে হয়তো চাগে আপোনালোকে, যে কেইটামান ডেট দেখা পাইছে চাগে, স্পেচিফিক ডেট ক'ড অফ কণ্ডাক্টৰ বা নমিনেশ্যনছ বা যিখিনি নতুন চৰকাৰ গঠনৰ যিখিনি ডেট হয়তো আপোনালোকে দেখা পাইছে। এতিয়া সেই ডেটকেইটা আচলতে কিমান দূৰ সত্য এতিয়ালৈকে তাৰ অথেণ্টিক চ'ৰ্চ যিহেতু পোৱা নাই, আৰু সেইকাৰণে একচুৱেলি সেই স্পেচিফিক ডেটকেইটা মই দিয়া নাই ইয়াতে, কাৰণ সেইখিনি কিমান দূৰ সত্য এতিয়ালৈকে আমি কোনো ধৰণৰ মানে পোৱা নাই, প্ৰুফ পোৱা নাই। এতিয়া কথা হ'ল যদি আমি ক'বলৈ চাওঁ যে ক'ড অফ কণ্ডাক্ট কেতিয়া লাগিব, স্পেচিফিক ডেট যিহেতু এতিয়ালৈকে পাব্লিছ হোৱা নাই, সেইকাৰণে আমি ক'ব পাৰিম যে মাৰ্চৰ 10 তাৰিখৰ পিছত হয়তো তেনেকুৱা ডেটছবিলাক আহিব পাৰে, সম্ভাৱনা আছে। মাৰ্চৰ 10 তাৰিখৰ পিছত ডেটবিলাক অহাৰ সম্ভাৱনা আছে। আৰু তেনেকুৱাকৈ এটা নিউজত আমি পাইছিলোঁ, আৰু নিউজৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰিব। কিন্তু কোনো নিউজত এতিয়ালৈকে এই যিটো ডেটকেইটা, যিটো হোৱাটছআপত যিটো বস্তু ভাইৰেল হৈছে, যিখিনি ডেট দিছিলে মানে ইমান তাৰিখত ক'ড অফ কণ্ডাক্ট, ইমান তাৰিখত চৰকাৰ গঠন, ইমান তাৰিখত ৰিজাল্ট, সেই বস্তুখিনি কিন্তু কোনো নিউজতে এতিয়ালৈকে পোৱা নাই। সেইকাৰণে সেই বস্তুটো যে কিমান দূৰ সত্য সেইখিনি আমি এতিয়ালৈকে ধৰিব পৰা নাই। আৰু আচলতে আমি এই কথাখিনি চাব লাগিব যে কিমান দূৰ সত্য, আৰু যদি সত্য হয় তেতিয়াহ'লে আমি সেই বস্তুটো ডেটকেইটা আমি দেখুৱাই দিব পাৰিম। কিন্তু বৰ্তমান যিহেতু আমাৰ হাতত চ'ৰ্চ নাই বা কোনো নিউজত এই কথাটো যিহেতু আমি গম পোৱা নাই, সেইকাৰণে আমি ডেটখিনি ক'ব পৰা অৱস্থাত নাই। গতিকে আপোনালোকে এইটো ভাবক যে হয়তো মাৰ্চৰ 10 তাৰিখৰ পিছত সেই স্পেচিফিক যিখিনি ডেট থাকিব ক'ড অফ কণ্ডাক্টৰ লগতে যিখিনি চৰকাৰ গঠনৰে হওক বা ৰিজাল্টৰে হওক বা নমিনেশ্যনৰে হওক, যিখিনি ডেট থাকিব সেই ডেটখিনি হয়তো মাৰ্চৰ 10 তাৰিখৰ পিছত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এতিয়া ক'ব গ'লে ভেৰিফিকেশ্যন হয়তো মাৰ্চৰ ভিতৰত হ'ব লাগে, কাৰণ যিহেতু আজি ফেব্ৰুৱাৰী 24 তাৰিখ, আৰু ফেব্ৰুৱাৰী 24ৰ ভিতৰত আৰু একেটা দিন আছেই। আপোনাৰ যদি 10 তাৰিখমানৰ ভিতৰত, মাৰ্চৰ 10 তাৰিখমানৰ ভিতৰত যদি ভেৰিফিকেশ্যনটো কমপ্লিট হয়, কিন্তু নিযুক্তিবিলাক হয়তো জুন জুলাই মান পাবগৈ। কাৰণ আপোনালোকে জানে যে ইলেকশ্যন এপ্ৰিল আৰু মে' প্ৰেডিক্টেড যিটো মানে লিখা আছে উইকিপিডিয়াত, যদি আপোনালোকে চাই তাতে আপোনালোকে পাব যে জেনেৰেল ইলেকশ্যন 2024 এপ্ৰিল মে'ৰ ভিতৰত এইখিনি বস্তু হ'ব, পেৰিয়ডত হ'ব। গতিকে মে'ত সমাপন যদি হয় তেতিয়াহ'লে জুন জুলাই, অৰ্থাৎ জুলাই মানত আপোনালোকৰ যিখিনি এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্ট হোৱাৰ চান্স থাকিব।